মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 5 দ্য ডেফোডিলছ শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি এই পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিছিলোঁ। তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তেন্তে চাই ল'বা, মই ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম। এতিয়া আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ আহাচোন। 1. Did you understand the theme of the poem? তোমালোকে কবিতাটোৰ যিটো বিষয়বস্তু সেইটো বুজি পালানে সুধিছে। তোমালোকে যদি বুজি পোৱা নাই তেন্তে কবিতাটো মই অসমীয়াত ভাঙনি কৰি থোৱা আছে, সেইটো ভিডিঅ'টো চাই ল'বা, তেতিয়া প্ৰশ্নোত্তৰবোৰ কৰাত সহায়ক হ'ব। Discuss with your teacher the following questions orally. এতিয়া তোমালোকে তোমালোকৰ টিচাৰৰ লগত এই তলত দিয়া প্ৰশ্নোত্তৰসমূহ মৌখিকভাৱে আলোচনা কৰিবলৈ কৈছে। Then write the answers in your exercise book. আৰু তাৰপিছত তোমালোকৰ যিখন এক্সাৰচাইজ বুক আছে তাতে উত্তৰবোৰ কৰিবলৈ কৈছে। A. Read the first stanza. প্ৰথমৰ পংক্তিটো পঢ়িবলৈ কৈছে, পঢ়িলৈ কি কৰিব কৈছে। Then find the answer to the following question. আৰু তাৰপিছত তলৰ উত্তৰবোৰ কৰিবলৈ কৈছে। With what does the poet William Wordsworth compare himself? কবি উইলিয়াম ৱৰ্ডছৱৰ্থে নিজকে কিহৰ লগত তুলনা কৰিছে? গতিকে আমি প্ৰশ্নৰ উত্তৰটো এনেদৰে লিখিব লাগিব। মই উত্তৰবিলাক সহজভাৱে দিবলৈ চেষ্টা কৰিছোঁ, গতিকে মই অতি চমুকৈ এটা লাইনতহে উত্তৰটো কৰি দিছোঁ, মানে যিটো সুধিছে অকল সেইটোৰে আনচাৰটো দিছোঁ। তোমালোকে আৰু যদি বহলকৈ লিখিব খোজা তেন্তে লিখিবা যে আনচাৰটো দিছোঁ, দ্য পয়েট কম্পেয়াৰ্ছ হিমছেল্ফ উইথ দ্য লনলি ক্লাউড। কবিয়ে নিজকে কিহৰ লগত তুলনা কৰিছে? যে এটা অকলশৰীয়া ডাৱৰৰ লগত তুলনা কৰিছে। অৰ্থাৎ অকলশৰীয়া ডাৱৰবোৰে যেনেকৈ ভাহি ফুৰে ওৰ পৰা তলৈ, ঠিক তেনেকৈ কবিয়েও নিজকে অকলশৰীয়া ডাৱৰৰ লগত তুলনা কৰি নিজকে ওৰ পৰা তলৈ ঘূৰি ফুৰা এজন ব্যক্তিৰ লগত তুলনা কৰিছে। গতিকে মই চমুকৈ এনেদৰে দি দিছোঁ, তোমালোকে লিখি ল'বা। B. Read the second stanza. ছেকেণ্ড ষ্টাঞ্জাটো পঢ়িব কৈছে। Now find out the following. আৰু তাৰপিছত তলৰ উত্তৰটো কৰিবলৈ কৈছে। With what does Wordsworth compare the daffodils? Wordsworthে ডেফোডিলছ ফুলবিলাকক কিহৰ লগত তুলনা কৰিছে? The poet compares the daffodils with the stars. কবিজনে ডেফোডিলছ ফুলবিলাকক তৰাৰ লগত তুলনা কৰিছে। C2. Read and recite the third stanza. Now find out what Wordsworth means by Jokan company from the options below. এতিয়া C2 কি কৈছে? কবিয়ে থাৰ্ড ষ্টাঞ্জাটো পঢ়িলৈ জোকান কোম্পানী মানে কাৰ কথা বুজাইছে অপশ্যনছবিলাকৰ পৰা লিখিবলৈ কৈছে। 1. হেপী এণ্ড চিয়াৰফুল. হেপী আৰু খুব চিয়াৰফুল মানে একে আনন্দিত। টকেটিভ মানে খুব বেছি কথা কোৱা। কুৱাইট এণ্ড ছেড। এতিয়া আনচাৰটো হ'ব হেপী এণ্ড চিয়াৰফুল। ডি প্ৰশ্নটো কৈছে ৰিড এণ্ড ৰিচাইট দ্য লাইনছ. পঢ়া আৰু কবিতাৰ এই লাইনছটো ৰিচাইট কৰিব কৈছে, আবৃত্তি কৰিব কৈছে। I gazed and gazed but little thought what wealth the show to me had brought. গতিকে মই অকল থৰ হৈ চাইছিলোঁ আৰু ভাবিছিলোঁ যে মই কি এনে ধন সম্পত্তি দেখা পালোঁ। What does the poet mean by the word wealth? ইয়াত wealth মানে কি, ধন সম্পত্তি মানে, wealth মানে কিহৰ কথা বুজাইছে সুধিছে। Why does he use the word here? আৰু ইয়াত এই শব্দটো কিয় ইউজ কৰিছে? Answer. By the word wealth means the happiness and joy which he felt when he saw the daffodils. ইয়াত wealth মানে সেইটোকে বুজাইছে, তেওঁ যি ডেফোডিলছ ফুল দেখাৰ পিছত তেওঁ যি হেপিনেছ মানে সুখ আৰু আনন্দ অনুভৱ কৰিছিলে সেই কথাটোকে তেওঁ ৱেল্থ বুলি বুজাইছে, মানে ধন সম্পত্তিৰ কথা বুজাইছে। ইয়াত ধন মানে সেই ধনৰ কথা বুজোৱা নাই, অৰ্থাৎ মনৰ যিটো শান্তি, মনৰ যিটো হেপিনেছ সেইটোৰ কথা বুজাইছে। দ্য পয়েট ইউজেছ দিছ ৱৰ্ড বিকজ হি ফেল্ট. কবিয়ে এই শব্দটো ইয়াত ইউজ কৰিছে কাৰণ তেওঁ অনুভৱ কৰিছিল যে হি ফেল্ট ডেট দ্য পিচ এণ্ড হেপিনেছ হুইচ হি এনজয়ড ফৰ এ লং টাইম ইজ ৱৰ্থ মোৰ দেন ৱেল্থ. তেওঁ যি এনজয় কৰিছিলে, যি হেপিনেছ তেওঁ এনজয় কৰিছিলে সেয়া ধন সম্পত্তিতকৈ বহুগুণে ওপৰত। ইটো চাওঁ আহা। ইটো ৰিড দ্য লাষ্ট ষ্টাঞ্জা অফ দ্য পয়েম এণ্ড ফাইণ্ড আউট দ্য ফলোয়িং ইনফৰ্মেশ্যন. একেবাৰে শেষৰ ষ্টাঞ্জাটো পঢ়িবলৈ কৈছে আৰু তলৰ ইনফৰ্মেশ্যনটো বিচাৰি উলিয়াবলৈ কৈছে। What happens to the poet when he lies on his couch in a sad and thoughtful mood? যেতিয়া কবিয়ে অকলে বিচনাত পৰি থাকে
এটা সেড আৰু থটফুল মুডত তেতিয়া তেওঁৰ লগত কি ঘটে অৰ্থাৎ তেওঁৰ মনলৈ কি আহে উদিছে আনসাৰ when the poet lies on his couch in a sad and thoughtful mood the joyful sight of the daffodils flash upon his eyes and make him happy আৰু তেতিয়া কি হয় যেতিয়া তেওঁ বিছনাত পৰি থাকে অকলহৰে এটা চিন্তা ক্লিষ্ট মনেৰে তেতিয়া কি হয় তেওঁৰ মনলৈ হে ডেফোডিলছ ফুলৰ এই ডেফোডিলছ ফুলবিলাকে তেওঁৰ মনত মানে ধৰা দিয়েহি আৰু তেওঁক হ্যাপি কৰি তোলে এতিয়া 2 নম্বৰটো চাও আহা 2 নম্বৰটো চুজ দ্য কাৰেক্ট অপচন ইন ইচ অফ দ্য ফলোইং কুৱেশ্যনছ তলৰ প্ৰশ্নৰ পৰা প্ৰশ্ন উত্তৰবোৰ অপচন কিটা বিচাৰি যোনটো কাৰেক্ট অপচন হয় হেতু বিচাৰি লবলৈ কৈছে দ্য পয়েট কম্পেয়াৰ্ছ হিমসেলফ টু কবিগৰাকীয়ে নিজকে কিহৰ লগত তুলনা কৰিছে এ পিস অফ লনলি ক্লাউড এটুকুৰা অকলহৰীয়া ডাৱৰৰ লগত এ হোষ্ট অফ গোল্ডেন ডেফোডিলছ বহু সংখ্যক ডেফোডিলছ ফুলৰ লগত এ লেক এটা হ্ৰদৰ লগত দ্য ট্ৰিজ আৰু গছবোৰৰ লগত ইয়াৰ উত্তৰটো হ'ব এনসাৰ এ পিস অফ লনলি ক্লাউড অৰ্থাৎ এটুকুৰা অকলহৰীয়া ডাৱৰৰ লগত B2 while wandering alone the poet saw যেতিয়া অকলহৰে ঘূৰি ফুৰিছিলে কবিজনে দেখিছিল a crowd of people মানুহৰ জুম clouds floating over vales and hills hills আৰু উপত্যকা বিলাকৰ ওপৰেদি পাহাৰ পৰ্বতবোৰ ওপৰেদি ভাহি ফুৰা ডাৱৰৰ টুকুৰা a host of golden daffodils বহু সংখ্যক গোল্ডেন সোণালী ৰঙৰ ডেফোডিলছ ফুল আৰু এটা হ্ৰদ কবিয়ে যেতিয়া ঘূৰি ফুৰিছিলে তেতিয়া তেওঁ কি দেখিছিল ইয়াত হ'ব 3 to a host of golden daffodils C2 saha C2 the poet compares the daffodils to কবিয়ে daffodils ফুলক কিহৰ লগত তুলনা কৰিছে a lonely cloud এটুকুৰা অকলহৰীয়া মেঘৰ লগত এক লেক এটা লেকৰ লগত হ্ৰদৰ লগত the stars in the milky way হাতীপতিত থকা তৰাবোৰৰ লগত a bay এটা উপকূলৰ লগত ইয়াত উত্তৰটো হ'ব the stars in the milky way D2 the Jokan company referred to is the company of ya Jokan company বুলি কাৰ সংগৰ কথা কৈছে যে দা ডেফোডিলছ ফুলৰ সংগৰ কথা কৈছে the sparkling waves of the lake হ্ৰদৰ পানী জিলমিলাই থকা ঢৌবোৰৰ লগত the dancing daffodils and the waves of the lake নাচি থকা ডেফোডিলছ ফুলবিলাক আৰু হ্ৰদৰ ঢৌবিলাকৰ লগত the stars on the milky way হাতীপতিত থকা তৰাবিলাকৰ লগত 3 the dancing daffodils and the waves of the lake the inward eye of the poet is the poet's inward eye বুলি কবিৰ কিহৰ কথা বুজাইছে want to vacant mood thoughtful mood imagination bliss of solitude ইয়াত হ'ব imagination কল্পনা শক্তিৰ কথা বুজাইছে এতিয়া আমি 3 টো চাওঁ আহাচোন 3 টো কৈছে read the poem and match the following কবিতাটো পঢ়া আৰু তলৰ বাক্যবোৰ মেচ কৰিব কৈছে প্ৰথমৰ বাক্যটো হ'ব ইটো the waves ঢৌবোৰ dance beside the daffodils ফুলৰ কাষত নাচি আছিল the poet কবিজনে saw a host of golden daffodils বহু সংখ্যক গোল্ডেন ফুলৰ সোণালী ৰঙৰ ডেফোডিলছ ফুল দেখা পাইছিল a cloud এটুকুৰা ডাৱৰ floated over valleys and hills উপত্যকা আৰু পাহাৰবোৰৰ ওপৰেদি ভাহি আছিল the daffodils stress in a never ending line daffodils ফুল বিলাকে শেষ নোহোৱা হাৰিত থিয় দি আছিল অৰ্থাৎ বহু সংখ্যক ডেফোডিল ফুল আছিল যে গতিকে কবিয়ে চকুৰে যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈকে অকল ডেফোডিলছ ফুলে আছিল the poet's heart কবিৰ হৃদয়খন filled with pleasure and dance with the daffodils আনন্দৰে ভৰি পৰিছিল আৰু ডেফোডিলছ ফুলৰ লগতে কবিৰ হৃদয়খনো নাচি আছিল গতিকে এনেদৰে তোমালোকে মিলাই লবা গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ প্ৰশ্নোত্তৰসমূহ আমি ইয়ালৈকে আলোচনা কৰিলো নহলে ভিডিওটো বেছি দীঘল হৈ যাব পৰৱৰ্তী প্ৰশ্নোত্তৰৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ